চাওক কোচ-চামগুৰি জনগোষ্ঠীৰ জনজাতিকৰণৰ সংগ্ৰামখনত মই দীঘলীয়া সময় ধৰি আছোঁ আৰু মই সদৌ কোচ-চামগুৰি ছাত্ৰ সন্থাৰ সভাপতি আছিলোঁ আৰু আমি যেতিয়া সদৌ কোচ-চামগুৰি ছাত্ৰ সন্থা কৰিছিলোঁ এটা কোচ হাইফেন ৰাজবংশী বুলি আছিল আৰু 2013 চনত কেন্দ্ৰীয় চৰকাৰৰ লগত আমাৰ আক্ৰাছুৰ যেতিয়া ত্ৰিপাক্ষিক বৈঠক হৈছিল তেতিয়া আমাৰ নৰ্থ ইষ্টৰ দায়িত্বৰত কেন্দ্ৰীয় চৰকাৰৰ গৃহ সচিব চম্পু সিঙে আমাক সুধিছিল যে কোচ আৰু ৰাজবংশীটো বেলেগ তেতিয়া কিন্তু আমি সেই কথাটো উল্লেখ কৰিছিলোঁ এতিয়া আমি জনজাতিকৰণ বিচাৰিছোঁ ইয়াৰ পৰা আমি এক খোজ আঁতৰি নাহোঁ কিন্তু ইয়াতে এটা সমস্যা দেখিছে বা হৈছে আৰু যিটো কথা আমি পূৰ্বে উল্লেখ কৰিছিলোঁ বা আমিও অনুধাৱন কৰি আমাৰ মাজত চিন্তা চৰ্চা কৰি এই কথাটো এটা সঠিক সিদ্ধান্ত ল'বলগীয়া বুলি মই কৈছিলোঁ এতিয়া জনজাতি সংগঠনবিলাকে বা আমাৰ বন্ধু টংকেশ্বৰ ৰাভা ডাঙৰীয়া বা কোচ সংগঠনবিলাকে কৈছে যে কোচ আৰু ৰাজবংশী একে নহয় কোচবিলাকৰ সুকীয়া আইডেণ্টিটি আছে ভাষা সংস্কৃতি ধৰ্ম তেওঁলোকৰ একদম সম্পূৰ্ণ বেলেগ কিন্তু কোচ আৰু ৰাজবংশী বিশেষকৈ যিসকল ৰাজবংশী তেওঁলোকৰ জনজাতীয় কোনো বৈশিষ্ট্য নাই তেওঁলোকৰ ধৰ্ম সংস্কৃতি সম্পূৰ্ণ বেলেগ আনকি টংকেশ্বৰ ৰাভা ডাঙৰীয়াই এইটোও অভিযোগ কৰিছে যে বহু পূৰ্ববংগীয় মূলৰ ৰাজবংশী আছে যিসকলক তদানীন্তন ভাৰত চৰকাৰে শৰণাৰ্থী হিচাপে অসমৰ বিভিন্ন প্ৰান্তত তেওঁলোকক সংস্থাপিত কৰিছে আৰু আজি তেওঁলোকক জনজাতিকৰণ কৰিবলৈ যাওঁতে স্বাভাৱিকতে ৰাজবংশী হিচাপে জনজাতিকৰণ হ'ব পশ্চিমবংগত কোচ-ৰাজবংশীসকল SC এতিয়া শেহতীয়া আপোনালোকে দেখিছে যে যিসকলে খ্ৰীষ্টান ধৰ্মৰ হিন্দুৱে ধৰ্মান্তৰিত হ'ব তেওঁলোকক SC হিচাপে ST হিচাপে মান্যতা দিয়া নহ'ব মানে দুটা সুযোগ তেওঁলোকে দিয়া নহ'ব তেওঁলোকে জনজাতিৰ মৰ্যাদাটোৰ পৰা বঞ্চিত হ'ব এতিয়া কোচবিহাৰত থকা আমাৰ কোচ-ৰাজবংশী জনগোষ্ঠীৰ লোকসকল SC হিচাপে মৰ্যাদিত চিডুল কাষ্ট হিচাপে আছে এতিয়া বিভিন্ন কাৰণত অসমত আহি বিভিন্নজনে ইয়াত সংস্থাপিত হৈছে বা থাকিবলৈ লৈছে এতিয়া কোচ আৰু ৰাজবংশী বুলি যদি একেলগে যদি জনজাতিকৰণ কৰা হয় তেতিয়াহ'লে যিসকলে আজি ৰাজবংশী নামত কোচবিহাৰ জলপাইগুৰি বা পূৰ্ববংগীয় মূলৰ মানুহ পূৰ্ব পাকিস্তান যিসকল লোক আছে বা বানাই হংস মগ জাল মাল বৰুৱা কৈবৰ্ত নমশূদ্ৰ আদি বিভিন্ন জনগোষ্ঠী আছে ইভেন বিশ্বাস লিখা মানুহ আছে যিসকলে এতিয়া পাতানি পৰিধান কৰি তেওঁলোকে কোচ-ৰাজবংশী বুলি দাবী কৰি তেওঁলোকেও জনজাতিকৰণ কৰিছে আৰু এই কথাটোৰ কাৰণে মই বাৰম্বাৰ আমাৰ কোচ-ৰাজবংশী জনগোষ্ঠীৰ জাতীয় দল সংগঠন আমাৰ ইণ্টেলেকচুৱেলসকল ইতিহাসবিদসকলক কৈছোঁ যে আপোনালোকে এটা সঠিক সিদ্ধান্তৰ জৰিয়তে ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰ আৰু মন্ত্ৰীগোটক দিব লাগে যে কোনসকল আচলতে কোচ কোনসকল ৰাজবংশী খিলঞ্জীয়া কোচ-ৰাজবংশী যাতে কোচ আৰু ৰাজবংশী বুলি জনজাতিকৰণ কৰিব যোৱাৰ লগে লগে যে অসমত থকা বিভিন্ন উপাধিৰ যিসকল উপাধিৰ লগত কোচ-ৰাজবংশী জনগোষ্ঠীৰ উপাধিৰ সামঞ্জস্য আছে একে আছে এই যে আপোনাৰ কথাটোই ধৰিছোঁ যে আপুনি শইকীয়া কোচ-ৰাজবংশী জনগোষ্ঠীৰ বহু শইকীয়া লোকৰ চমুৱা ৰাজখোৱা নেওগ ভূঞা তালুকদাৰ মজুমদাৰ মণ্ডল বেপাৰী প্ৰধানী আমাৰ মানে পাটগিৰি বৈষ্ণৱ মেধি আছে চৌধুৰী আছে মুছলমান মানুহ চৌধুৰী লিখা আছে বেংগলী মানুহ লিখে ৰায় লিখে ইভেন নেপালীসকলে লিখে বিহাৰীসকলৰ ৰায় সিংহ লিখা মানুহ আছে এতিয়া কোচ আৰু ৰাজবংশী বুলি জনজাতিকৰণ কৰাৰ লগে লগে যে এই কথাটো স্পষ্ট যে প্ৰত্যক্ষভাৱে যিসকল ব্ৰাহ্মণ মানে তেওঁলোকৰ উপাধি ব্ৰাহ্মণ চক্ৰৱৰ্তী গোস্বামী বা যিসকলৰ উপাধি নাথ বা কলিতা বা সূত্ৰ তেওঁলোকে হয়তো জনজাতিকৰণ হ'ব কিন্তু যিসকলৰ দাস উপাধি বৰ্মন উপাধি শইকীয়া চহৰীয়া ৰাজখোৱা নেওগ এই যিবিলাক উপাধি আছে তেওঁলোকে নিজকে যেতিয়া কোচ-ৰাজবংশী বুলি ক'ব তেতিয়াহ'লে আমি কেনেকৈ মানে তেওঁলোকক কোচ-ৰাজবংশী নহয় বুলি আমি কৰিম গতিকে এই ক্ষেত্ৰত আমাৰ যিবিলাক মানে পূৰ্বৰ যিবিলাক আমাৰ বুৰঞ্জীবিদ আছে যিসকলে কোচ-ৰাজবংশী সম্পৰ্কত বিভিন্ন মানে গ্ৰন্থ পুথি মানে লিখনি তেওঁলোকে লিখিছে এইবিলাক কথা আমাৰ জনাৰ দৰকাৰ আছে কিন্তু দুৰ্ভাগ্যৰ কথা যে কোচ-ৰাজবংশী জনগোষ্ঠীৰ জাতীয় দল সংগঠনবিলাকে আমাক জনজাতিকৰণ লাগে 26 চনতে আমাক জনজাতিকৰণ লাগে আমাৰ কাইটিয়া আছে কিন্তু কোনসকলৰ আছে 1997ত মই তেতিয়া আক্ৰাছুৰ লগত জড়িত যেতিয়া কেন্দ্ৰীয় চৰকাৰে 16 মেম্বাৰ পাৰ্লামেণ্টাৰী কমিটিখন গঠন কৰিছিল আৰু তেওঁলোকে অসমত আহি সৰজমিন তেওঁলোকে তদন্ত কৰিছিল এই 1997ত ৰাষ্ট্ৰপতিৰ ওচৰত দাখিল কৰা 16 মেম্বাৰ পাৰ্লামেণ্টাৰী কমিটিখনে কোনসকলৰ জনজাতিৰ বৈশিষ্ট্য তাত স্পেচিফিক লিখা আছে কিন্তু আমাৰ নেতাসকলে অধ্যয়ন নকৰে তাত কোনসকলক লিখা আছে প্ৰকৃততে কোনসকলে জনজাতিৰ মৰ্যাদা পাব লাগে এই কথাটো লিখা আছে সমগ্ৰ অসমৰ কোচ-ৰাজবংশীক জনজাতিকৰণৰ মৰ্যাদা দিব লাগে বুলি কেতিয়াও তেওঁলোকে পৰামৰ্শ দিয়া নাই ইভিন নামনি অসমতো কোচ আৰু ৰাজবংশী সকলো কোচ-ৰাজবংশী জনজাতিৰ বৈশিষ্ট্য নাই বুলি তাত উল্লেখ আছে এই কথাবিলাক ওপৰে কৈ
আমাৰ নেতাসকলে কি বুজাব খুজিছে এইটো মই বুজি পোৱা নাই। গতিকে আজি জনজাতি সংগঠনবিলাকে বা আজি টংকেশ্বৰ বা ডাঙৰীয়াই হওক বা কোচ সংগঠনবিলাকে যি ধৰণে অভিযোগ বা যি ধৰণে কথাবিলাক কৈছে তাক যোগ্য পদ্ধতি দি মানে তথ্য সমৃদ্ধভাৱে যোগ্য পদ্ধতি দিব পৰাকৈ আমাৰ কিন্তু নেতাসকল আজি অপৰাগ হৈছে। কালি টিভি টক শ্ব'বিলাকত যায় বিভিন্ন সংবাদ মাধ্যম সংবাদ তেওঁলোকে মানে সম্বোধন কৰি কৈছে যে আমাৰ ST আছে 96ত ST আছিল 97ত আমি বঞ্চিত হ'লোঁ আকৌ মানে দিব লাগে এই কথাবিলাক কিন্তু কোনসকল কেনেকৈ কেনেধৰণে পাব এই কথাটো তেওঁলোকে উল্লেখ নকৰে। গতিকে সেইটো যদি উল্লেখ নাথাকে তেতিয়াহ'লে যিকোনো মানুহে নিজকে ৰাজবংশী বুলি জনজাতিৰ প্ৰমাণ পত্ৰ লৈ প্ৰকৃতাৰ্থত খিলঞ্জীয়া কোচ ৰাজবংশী জনগোষ্ঠীৰ যিটো মানে ইতিহাস সেইটো ধ্বংস হৈ যাব। গতিকে সেইকাৰণে মই কোচ ৰাজবংশী জনগোষ্ঠীৰ জাতীয় দল সংগঠনৰ নেতৃবৃন্দলৈ মই আহ্বান জনাইছোঁ। বিশেষকৈ কোচ ৰাজবংশী জনগোষ্ঠীৰ যিবিলাক ইতিহাস অধ্যয়ন কৰি আছে তেওঁলোককো কৈছোঁ যে প্ৰকৃতাৰ্থত আমি এটা ইউনিফৰ্ম হ'ব লাগে। এতিয়া কোচ আৰু ৰাজবংশী আমি কোচ আৰু ৰাজবংশী হাইফেন বুলি কৈছোঁ। ইফালে কোচবিলাকে কৈছে যে বৰ্তমানৰ যিসকল সকল তথাকথিত কোচ ৰাজবংশীসকলৰ আমাৰ ভাষা সংস্কৃতি ধৰ্ম পৰম্পৰা একোৰে মিল নাই। আৰু এই ক্ষেত্ৰত মই আজিৰ প্ৰাক্তন আকাশৰ সভাপতি মই অস্বীকাৰ নকৰোঁ। হয় আমাৰ কিছু কিছু ঠাই বিদেশে কোচ ৰাজবংশী জনগোষ্ঠীৰ সংবিধানে নিৰ্ধাৰণ কৰি দিয়া জনজাতিৰ যি বৈশিষ্ট্য থাকিলে সেই বৈশিষ্ট্যকেইটা নাই এই কথাটো মই একদম নিজেই স্পষ্টভাৱে কওঁ। আৰু সেইকাৰণে কিয় নাই যে বহু অনাকোচ ৰাজবংশী নমঃশূদ্ৰ বৈষ্ণৱ কৈৱৰ্ত হংস বেপাৰী মণ্ডল মানাই এই কৈৱৰ্ত নমঃশূদ্ৰ এইসকল ব্যক্তিও বিশ্বাসসকলেও তেওঁলোকে এতিয়া পাতানি পৰিধান কৰি আহি নিজকে কোচ ৰাজবংশী বুলি মানে কৈ আছে। আৰু সেইসকলক যদি আমি জনজাতিৰ মৰ্যাদা আমাক জনজাতি কৰাৰ লগে লগে তেওঁলোক যদি হয় তেতিয়াহ'লে মই ভাবোঁ নামনি অসমত প্ৰত্যক্ষভাৱে আজিৰ মুহূৰ্তত যিসকল জনজাতি তেওঁলোকে পৃথকভাৱে কিন্তু বাকী বড়ো ৰাভা এইসকলক বাদ দি নামনি অসমৰ মেক্সিমাম মানুহে কোচ ৰাজবংশী হিচাপে জনজাতিকৰণ হ'ব। ইভিন উজনি অসমত যেনেকৈ 1996ত ৰাষ্ট্ৰপতি অধ্যাদেশৰ জাৰি কৰাৰ পিছত উজনি অসম অনাকোচ যিসকলে কোচ কলিতা বুলি কয় কোচ কলিতা বহু সম্প্ৰদায়ৰ লোকে কি কৰিলে তেওঁলোকে 96ত জনজাতিৰ প্ৰমাণ পত্ৰ লৈ আজি জনজাতিৰ বাবে সংৰক্ষিত যিবিলাক উচ্চ শিক্ষানুষ্ঠান নামভৰ্তিকৰণৰ ক্ষেত্ৰত চাকৰি বাকৰিৰ ক্ষেত্ৰত ৰিজাৰ্ভেশ্যনৰ যিবিলাক আছিল সকলো সুবিধা তেওঁলোকে ল'লে। যিটো কথা আজি ট্ৰাইবেল সংগঠনে বাৰে বাৰে 96ক উদাহৰণ হিচাপে তেওঁলোকে এই কথাটো কৈ থাকে। মই কৈছোঁ যে ইতিহাসে আজি বড়োসকল এটা সময়ৰ মেচ আছিল। মেৰসকলে আজি আধুনিক যুগত বড়ো জনগোষ্ঠী বুলি চিহ্নিত হ'ল। আগতে আমি যেতিয়া বুৰঞ্জী পঢ়িছিলোঁ তেতিয়া কোচ কছাৰী লালুং চুতীয়া দফলা মিকিৰ এনেকুৱা ধৰণৰ আমি জনগোষ্ঠীৰ কথাবিলাক বুৰঞ্জীত আমি অধ্যয়ন কৰিছিলোঁ। কিন্তু আজি বড়ো কছাৰী বুলি কয় সোণোৱাল কছাৰী কয় ৰাভা কছাৰী কয় দেউৰী কছাৰী বুলি কয়। আজি মিচিংসকল বেলেগকৈ থাকিলে আজি ইয়াৰ মাজত হাজংসকলক বেলেগকৈ থাকিলে। একেদৰে কোচসকলতো এটা সময়ত মানে কছাৰীয়ে আছিল কিন্তু পৰৱৰ্তী সময়ত আমাৰ সেই কছাৰীসকলে ধৰ্মান্তৰিত শৰণীয়া হৈ আমি কোচ হ'লোঁ বা পৰৱৰ্তী সময়ছোৱাত যেতিয়া 55 বাৰ্মাৰ যেতিয়া ক্ষত্ৰিয়কৰণৰ ধৰ্মটো গা কৰি আছিল তেতিয়া আমাৰ মানুহবিলাক মানে পইতা পিন্ধিব আৰম্ভ কৰি লঘোণ পিন্ধিব মূৰৰ মুণ্ডন কৰি মানে তেওঁলোকে বিশেষকৈ আমাৰ চিজলি বিজনী যিখন আমাৰ কোচ ৰাজবংশী ক্ষত্ৰিয় সমাজ আছে তেওঁলোকে প্ৰতি বছৰে আমাৰ এই অঞ্চলৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকসকলক পইতা পিন্ধি মানে ধৰ্মান্তৰিত কৰি থাকিল। এফালে আমি ধৰ্মান্তৰিত হৈ ক্ষত্ৰিয় হ'বলৈ গৈ আছোঁ আনফালে আমি জনজাতীয় বৈশিষ্ট্য আছে বুলি কৈ আমি জনজাতীয় মৰ্যাদা কৰোঁ। এইটোতো হ'ব নোৱাৰে। যেনেকৈ হায়দৰাবাদ সুপ্ৰিম কোৰ্টে কি ক'লে যে বড়ো জনগোষ্ঠী বা ট্ৰাইবেলসকলে যদি কোনোবাই মানে খ্ৰীষ্টান ধৰ্মান্বিত হয় তেওঁলোকে জনজাতিৰ মৰ্যাদা হেৰুৱাব। তেতিয়াহ'লে আমি আকৌ ধৰ্মান্বিত হৈ ক্ষত্ৰিয় হ'বলৈ গৈ আছোঁ আনহাতে আমি জনজাতিৰ মৰ্যাদা বিচাৰিছোঁ। একেলগে দুটা কেতিয়াও সাংবিধানিক ব্যৱস্থা আমাক দিব নালাগে। এতিয়া মই কৈছোঁ যে আজিৰ তাৰিখত মোৰ ব্যক্তিগত এইটো কথা আৰু এই ক্ষেত্ৰত আমি চৰ্চা হোৱাটো দৰকাৰ। কাৰণ আমি যেনেকৈ আগত বিশ্ব সিঙৰ পিতৃকোণ হাৰিয়া মণ্ডল আছিল হাৰিয়া মেচ আছিল তাৰ গৰ্ভতে আজি বড়োসকল বা আমাৰ পৰৱৰ্তী সময়ত কোচসকল হৈছোঁ। ধৰ্মান্তৰিত হৈ এটাই বড়ো হৈ গ'ল আমি কোচ কছাৰী বা আজি ৰাজবংশী হিচাপে আমি আজি চিহ্নিত হৈ গ'লোঁ। যে এই জনজাতিকৰণ কৰিবলৈ গৈ যদি আমি কোচ ৰাজবংশী হৈ যাওঁ বা কোচ হৈ যাওঁ বা কোচ বা ৰাজবংশী হিচাপে ছেপাৰেট হৈ যাওঁ এই কথাবিলাক কিমান দূৰ গ্ৰহণযোগ্য। কাৰণ 2027 চনত যিটো সৰ্বভাৰতীয় যিটো চেঞ্চাছ হৈ আছে মই বিশ্বজিৰাই বেংগলী বুলি ক'ব পাৰোঁ। ৰায় মোৰ উপাধি ৰায়। মই ভাবিলোঁ যে মই বেংগলী হিচাপে ক'লেই মই ইয়াত মোৰ নিৰাপত্তাটো সুনিশ্চিত। তো মই ৰায় বুলি ক'ম যে অনাকোচ ৰাজবংশী বহু মানুহ আছে নামনি অসমত থাকিলে যে আমি যদি কোচ ৰাজবংশী বুলি কওঁ মোৰ ধৰ্ম হিন্দু মই ৰাজবংশী বুলি কওঁ তো ডেফিনেটলি চেঞ্চাৰ জৰিয়তে তেওঁ কোচ ৰাজবংশী হৈ যাব। তেতিয়াহ'লে এই চেঞ্চাছটো হোৱাৰ আগত 2027 চনৰ আগতে জনজাতিকৰণটো ডাঙৰ কথা নাই কিন্তু ইয়াতকৈ ডাঙৰ কথাটো হ'ল যে আইডেণ্টিটিটো আমি জনজাতিকৰণ এইকাৰণে বিচাৰিছোঁ যে আমি আইডেণ্টিটি ক্ৰাইচিছত ভুগিছোঁ।
যাৰ কাৰণে আমি সাংবিধানিক এটা ৰক্ষা কবচ বিচাৰিছোঁ যাতে আমাৰ জাতিটো চেদেলি ভেদেলি হৈ নিশেষ হৈ গুচি যায়। কিন্তু জনজাতিকৰণৰ দাবীটো কাৰ্যকৰী কৰিবলৈ গৈ যদি আমি নিশেষ হৈ যায়, আমাৰ ধৰ্ম সংস্কৃতি পৰম্পৰা সকলো যদি গিলি পেলাই আমাক বেংগলী ভাষাটোক যদি আমাক কোনোবাই জাপি দিব খোজে, সেই ভাষাটোক ৰাজবংশী ভাষা হিচাপে মান্যতা লৈ পেলাই যদি আমি অধ্যয়ন কৰিব লগা হয়, তেতিয়াহ'লে আমাৰ যিটো পূৰ্বৰ যিটো আমাৰ ভাষা, আমাৰ এই সংস্কৃতি, সেই সংস্কৃতি ভাষা সকলো বিলুপ্ত হৈ যাব। গতিকে এইকাৰণে মই কোচ জনগোষ্ঠীৰ জাতীয় দল সংগঠন আমাৰ বুদ্ধিজীৱী শিক্ষকসকলক মই অনুযায়ী যদি আমি সঁচাই কোচ আছিলোঁ তেতিয়াহ'লে আমি কোচ হিচাপে থাকিব লাগিব আৰু বোলে ৰাজবংশী হিচাপে হ'ব লাগে। তেতিয়া কোনসকল প্ৰকৃততে ৰাজবংশী তাৰো চিনাক্তকৰণ হ'ব লাগে। ৰাম চাম যদু মধু ৰাজবংশী বুলি ক'ব, চেঞ্চাছত মই ৰাজবংশী, মই হিন্দু ধৰ্মৰ মানুহ আৰু সেই সুযোগ লৈ কোনোবাই জনজাতিকৰণ, এই কথাটো কিন্তু হ'ব নোৱাৰে। এই কথাৰ কাৰণে মই সকলোকে শ্ৰেণীক আহ্বান জনাইছোঁ আৰু মই কৈছোঁ যদি আমি সঁচাই কোচ বা ৰাজবংশী হয়, মোৰ ব্যক্তিগতভাৱে নহয়, এটা আইডেণ্টিটি হ'ব লাগে, হয় আমি কোচ হ'ব লাগে নহ'লে ৰাজবংশী হ'ব লাগে। কিন্তু কোচ বা ৰাজবংশী হোৱা মানে এইটো নহয় যে মানে পূৰ্ববংগীয় মূলৰ অনা কোচ ৰাজবংশী লোকে নিজকে ৰাজবংশী বুলি ধৰ্ম হিন্দু বুলি কৈ পেলাই যাতে এই বৃহৎ এই জনগোষ্ঠীৰ অংশীদাৰ হ'ব নোৱাৰে।